বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগতে ৫১৫ সংখ্যক বৰ্ষৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ প্ৰস্তুতি তুংগত। আজি লাইখুটা স্থাপন কৰে যুৱ সমাজকৰ্মী মাণিক কুমাৰে। ৰাজ্যৰ থলগিৰি জনগোষ্ঠীৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ যুৱ সংগঠন যুৱ ছাত্ৰ সন্মিলনীৰ কামৰূপ জিলাৰ বকো আঞ্চলিক সমিতিৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষ। সংগঠনটোৰ ২৫ বছৰীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত বকোত আয়োজন কৰাৰ প্ৰস্তুতি চলিছে। লগতে এইবেলি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জন্ম জয়ন্তী বৰ্ষ। সেয়েহে দুয়োটা কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ ৰভা নিৰ্মাণৰ বাবে আজি লাইখুটা স্থাপন কৰে। এক মাংগলিক ৰীতি নীতিৰে লাইখুটা স্থাপন কৰে বকোৰ যুৱ সমাজকৰ্মী মাণিক কুমাৰে। ইফালে কোচ ৰাজবংশীসকলৰ শৌৰ্য বীৰ্যৰ চিনাকি বিশ্ব মহাবীৰ চিলাৰায় আৰু জাতীয় সংগঠনটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী ৰূপায়ণত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে। বকোৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ অসম। আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আৰু ৫১৫তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা বা গঠন কৰা উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ গৌৰাংগ চৌধুৰী দেৱ, ইয়াত উপস্থিত থকা মোৰ পৰম শ্ৰদ্ধাৰ কোচ ৰাজবংশী সন্মিলনৰ সমূহ কাৰ্যকৰ্তা, এই এটা মহান কাৰ্যসূচীত আৰু এই অনুষ্ঠানত মোক লাইখুটা স্থাপন কৰাৰ বাবে নিমন্ত্ৰণ কৰাৰ কাৰণে মই সকলোকে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ভাষণ দিয়া বিশেষ মোৰ কোনো অভিজ্ঞতা নাই আৰু এনেকুৱা এজন বিশ্ববিখ্যাত মহাবীৰ চিলাৰায়ৰ ওপৰতো আৰু ভাষণ দিয়া আমাৰ দৰে ব্যক্তিৰ মানে ধৃষ্টতা বুলি ক'ব লাগিব। তথাপিতো এজন বীৰ বিশ্ব চিলাৰায় ১৫১০ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰিছিল। তেখেতে কোচসকলৰ উপৰিও অসমখনত নিজৰ সাম্ৰাজ্য বিস্তাৰৰ কাৰণে বা অসমখন সংগঠিত কৰাৰ কাৰণে যথেষ্ট